মানে এটা বিষবাষ্প বিয়পি থকা আমি অনুভৱ কৰিছোঁ। আৰু এইটোৰ কাৰণে অসমৰ যিটো আমাৰ হাতাম পুৰুষে যিটো আমাৰ ভাতৃত্ববোধ, হাতাম পুৰুষে আমাৰ যিটো ঐক্য, আমাৰ যিটো ঐক্যৰ এনাজৰী, এই এনাজৰীটো তেখেতসকলে নষ্ট কৰিব বিচাৰিছে। আমাৰ যিটো ছ'চিয়েল ফেব্ৰিক, সামাজিক যিটো বন্ধন, এই বন্ধনটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিনষ্ট কৰিব বিচাৰিছে। আৰু এইবিলাক বিনষ্ট কৰি তেখেতৰ ৰাজনৈতিক যিটো মুনাফা, তেখেতৰ যিটো গাদী, তেখেতৰ যিটো মেজৰিটি কমিউনিটিক একফালে কৰি লৈ যোৱাৰ যিটো ব্যৱস্থা, সেইটো কৰিছে। গৌৰৱ গগৈ জিকাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শংকিত হোৱা যেন অনুভৱ হৈছে। আৰু সেইটো হোৱাৰ কাৰণে, এই গৌৰৱ গগৈ জিকা হোৱাৰ কাৰণে আহোম বেছত কংগ্ৰেছৰ ভোট বৃদ্ধি পোৱা, আজি চাহ জনগোষ্ঠীত কংগ্ৰেছৰ ভোট বৃদ্ধি পোৱা, মাইনৰিটি মানুহ ওৱান চাইডে কংগ্ৰেছৰ পক্ষত লোৱা বা বিজেপি বিৰোধী ষ্টেণ্ড লোৱা, এইবিলাকত কিন্তু তেখেতৰ শংকিত হোৱাৰ অনুভৱ হৈছে। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ একেটা গেম, একেটা অৱস্থাত, একেটা ফিল্ডত, ছেম বল ছেম কোডত আকৌ তেখেতে সেই বলটো খেলিব বিচাৰিছে, যিটো বলৰ জৰিয়তে তেখেতসকলে তেখেতৰ ক্ষমতাটো কুক্ষিগত কৰিব পাৰে। সেইকাৰণে তেখেতৰ এনেকুৱা কথা বতৰাক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি ধিক্কাৰ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো গাছপালাৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো জীৱ জন্তুৰ মুখ্যমন্ত্ৰী, এই অসমৰ মুখ্যমন্ত্ৰীজনে এটা বিশেষ জাতিৰ ওপৰত এনেকুৱা বিশেষজ্ঞাৰ কৰিব পাৰে, এইটো ঘৃণনীয়, এইটোক আমি লজ্জানত হৈছোঁ। গোটেই ভাৰতবৰ্ষৰ ওচৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনে আমাক লজ্জানত কৰিছে। এনেকুৱা কথা পাতিব নাপায়। আপুনি আপোনাৰ ৰাজধৰ্ম পালন কৰক আৰু অসমৰ সকলো জাতি জনগোষ্ঠীক একেলগে হৈ এটা শান্তিৰ অসম সৃষ্টি কৰক, য'ত সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মৰ মানুহ যাতে একেলগে বাস কৰিব পাৰে, শান্তিৰে বাস কৰিব, তাৰ আমি কামনা কৰোঁ। থেংক ইউ। ইয়াৰ আগতে কাজিৰ এক্টটো তেখেতসকলে, কাজি এক্ট 1880, সেইটো তেখেতে এবলিছ কৰিছে। ইয়াৰ আগতে আমি দেখিছোঁ মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন মেৰিজ এণ্ড ডিভোৰ্চ এক্ট, যিটো 1937 যিটো তেখেতসকলে এবলিছ কৰিছে। এইটো তেখেতসকলে কেবিনেটত তেখেতসকলে লৈ আনিছিল, কেবিনেটত মানে এইটো কৰিছে। তেখেতসকলে এইটো এছেম্বলিত নানাকে আমি তেতিয়া এছেম্বলিত স্পষ্টভাৱে কৈছিলোঁ যে এই এক্টটো কাজি এক্ট 1880, দিছ এক্ট ইজ পাছড ইন ইণ্ডিয়ান পাৰ্লামেণ্ট, ভাৰতবৰ্ষৰ পাৰ্লামেণ্টত কৰিছে। অসমৰ বিধানসভাই, অসমৰ মন্ত্ৰীসভাই এইটোক মানে আপোনাক নৎসাত কৰিব নোৱাৰে। এইটোক নৎসাত কৰিব লাগিলে দিল্লীৰ পাৰ্লামেণ্টে কৰিব লাগিব, ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে। মুছলিম মেৰিজ ডিভোৰ্চ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট যিটো আছিল, সেই এক্টটো তেখেতসকলে, এইটো এছেম্বলিৰ এক্ট, এছেম্বলিত আলোচনা কৰি তাত সংশোধনী আনিব পাৰিব। এই এক্টটো যদি ৰিপিল কৰে, এছেম্বলিত ৰিপিল কৰিব পাৰিব। কিন্তু তেখেতসকলে এটা নটিফিকেশ্যন দি এই এক্টটো নৎসাত কৰিব নোৱাৰে, কেবিনেটে যদি নৎসাত কৰিব নোৱাৰে। এই কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ ডিবেট হৈছিল এছেম্বলিত, আপোনালোকে জানে। আৰু সেই ডিবেট মতে স্পষ্টভাৱে কৈছিলোঁ, মুখ্যমন্ত্ৰী আৰু ষ্টেট এছেম্বলিৰ আমাৰ কেবিনেটৰ এইটো ক্ষমতা নাই। ষ্টেট এছেম্বলি পাছ কৰা এটা আইন অমান্য কৰা, চেণ্ট্ৰেল 1880 চনৰ এটা আইন কাজি এক্ট বা কাজি এবলিশ্যন কৰা যিটো আছিল, এইটো অসম বিধানসভাৰ হাতত এই ক্ষমতা নাই। এইটো দিল্লীৰ পাৰ্লামেণ্টত কৰিব লাগিব। এইটো কলনিয়েল এক্ট, দুটা এক্টে কলনিয়েল এক্ট, দুটা এক্টে স্বাধীন ভাৰতৰ এক্ট নহয়, পৰাধীন ভাৰতৰ এক্ট। তেখেতসকলে কৰিলে ইণ্ডিয়ান পাৰ্লামেণ্টত কৰিব লাগিব। এই কথাটো আমি স্পষ্টভাৱে তেখেতসকলক জনাইছোঁ। মই ভাবোঁ এইবাৰ আকৌ যদি এছেম্বলিত আনে, ইয়াৰ তোড়জোড় বিৰোধ কৰা হ'ব। ইয়াৰ আইনসংগতভাৱে আমি এইটো দাঙি ধৰিম।